অসমৰ লাখ লাখ ল'ৰা অসমৰ বাহিৰত কাম কৰে। ইয়াত সাম্প্ৰদায়িক উত্তেজনা কৰিলে তেওঁলোকৰ জীৱনৰ প্ৰতি ভাবুকি আহিব পাৰে। প্ৰথম কথাটো হ'ল 2 জানুৱাৰী অসম দিৱস। এই অসম দিৱসটো এতিয়া ভাৰতৰ সকলো ৰাজ্যতে পালন কৰে। বহুতে কৈ আছে যে বিহাৰ দিৱস অসমত পালন হ'ব। অসম দিৱস পালন কৰে নেকি? অসম দিৱস প্ৰতিটো ৰাজ্যতে আজিকালি পালন কৰা হয়। উত্তৰ প্ৰদেশতো অসম দিৱস পালন হয়, বিহাৰতো অসম দিৱস পালন হয়, কৰ্ণাটকতো অসম দিৱস পালন হয়, অন্ধ্ৰ প্ৰদেশতো অসম দিৱস পালন হয়, গুজৰাটতো অসম দিৱস পালন হয় আৰু গোটেইবিলাক ৰাজ্যৰ মহামান্য ৰাজ্যপালসকল উপস্থিত থাকি অসম দিৱস পালন কৰে। আৰু ভাৰতীয় জনতা পাৰ্টীয়েও গোটেই দেশত থকা অসমীয়া লোকসকলক লৈ প্ৰবাসী অসমীয়া সন্মিলন অনুষ্ঠিত কৰে। এতিয়া যদি অসম দিৱসটো বিহাৰে পালন কৰে, উত্তৰ প্ৰদেশে পালন কৰে, আমিও ইয়াত বিহাৰ দিৱস পালন কৰিম, তেতিয়াহে মানুহৰ মাজত বুজাবুজি বাঢ়িব। গতিকে এই বিষয়টোলৈ ৰাজনীতিৰ কোনো কৰাৰ মিনিঙে নাথাকে। যিসকলে এইটো কথা বুজি নাপায় যে অসমৰ লাখ লাখ ল'ৰা অসমৰ বাহিৰত কাম কৰে, ইয়াত সাম্প্ৰদায়িক উত্তেজনা কৰিলে তেওঁলোকৰ জীৱনৰ প্ৰতি ভাবুকি আহিব পাৰে, এই কথাটো যিসকলে বুজি নাপায় তেওঁলোকে বাৰে বাৰে এই কামবিলাকত